ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ শিক্ষক টিউটৰৰ সমস্যা, কেইবাটাও সুখবৰ আহিছে। ইপিনে পঞ্চায়ত আৰু NHMৰ লগতে আন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ। কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আন্দোলনেৰে চৰকাৰক ব্লেকমেইলিং নকৰিব, মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শেহতীয়াভাৱে NHM লগতে পঞ্চায়ত আৰু গ্ৰাম উন্নয়নকে আদি কৰি কেইবাটা বিভাগৰ কৰ্মচাৰীয়ে যি প্ৰতিবাদ কৰিছে, ইয়াৰ পিছতে ক্ষুব্ধ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। স্বাস্থ্যকৰ্মীৰ প্ৰতিবাদক লৈ ক্ষুব্ধ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। NHM কৰ্মীৰ ব্লেকমেইলিঙক ভয় নকৰে এইখন চৰকাৰে। গ্ৰাম উন্নয়নৰ কৰ্মচাৰীৰ প্ৰতিবাদক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰিছে যে NHMৰ কৰ্মচাৰীসকলে ব্লেকমেইলিং আৰম্ভ কৰিছে। এইখন চৰকাৰে ব্লেকমেইলিঙক ভয় নকৰে। উল্লেখ্য যে ন্যায় প্ৰাপ্তিৰ দাবীৰে আন্দোলন চলাই থকা NHMৰ কৰ্মীসকলে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হেল্থ কেম্প বৰ্জন কৰিছে। মূলতঃ ইয়াকে লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী লগতে উল্লেখ কৰিছে যে সংবাদ মাধ্যমৰ আগত জনাইছে এইখন চৰকাৰে আন্দোলন শেষ হোৱাৰ পিছতহে আলোচনা কৰিব। আন্দোলন কৰি থকা মানে সমস্যা দীঘলীয়া। NHMৰ কৰ্মীসকলে যিধৰণে হেল্থ কেম্প বৰ্জন কৰিলে তাক লৈ অসন্তুষ্ট। NHMত কাম কৰাসকলে দৰমহা ৰোগীৰ বাবে লৈছে আৰু ৰোগীৰ হেল্থ কেম্প নকৰে, তাক সহ্য কৰা নহ'ব। এইখন চৰকাৰে ব্লেকমেইলিঙক ভয় নকৰে। হেল্থ কেম্প নকৰাৰ বাবে তেওঁলোকে প্ৰথমে ক্ষমা খুজিব লাগিব। মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, হেল্থ কেম্পলৈ অহা লোকসকলৰ কি দোষ আছিল? কি দোষ আছিল কেঞ্চাৰ হৈ থকাসকলৰ আৰু লগতে দিব্যাংগ সন্তানসকলৰ? তেওঁলোকক লৈ আৰম্ভ কৰা হেল্থ কেম্প যিসকলে বয়কট কৰে তেওঁলোকৰ NHMত কাম কৰাৰ কোনো অধিকাৰ নাই। ইফালে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ একাংশ কৰ্মচাৰীয়ে কৰি থকা আন্দোলনকো সম্পূৰ্ণৰূপে নৎসাত কৰে। মুখ্যমন্ত্ৰীৰ মন্তব্য, নিৰ্বাচনৰ পূৰ্বে চৰকাৰক হেঁচা দিবলৈ এই ধৰণৰ আন্দোলন হয়, কিন্তু আমি কাৰো হেঁচাত নাযাওঁ। লাগিলে চৰকাৰেই নকৰোঁ, কিন্তু হেঁচাত মুখ্যমন্ত্ৰী নহওঁ। কৰ্মচাৰী আন্দোলনক নৎসাত কৰা মুখ্যমন্ত্ৰীয়ে টিউটৰৰ প্ৰতিবাদ সন্দৰ্ভত কিন্তু নৰম স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হ'ল। দৰমহা বৃদ্ধিৰ দাবীত টিউটৰসকলে চলাই থকা আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে কাৰোৰ ওপৰত কৰ লগাব নোৱাৰে, গতিকে সীমিত সাধনৰ মাজত যাক যেনেকৈ পাৰি আমি সন্তুষ্ট কৰিম। টিউটৰসকলৰো কিবা এটা দৰমহা বৃদ্ধি হ'ব, কিন্তু কিমান বাঢ়িব আজিয়ে কৈ দিব নোৱাৰি। সেয়া সিদ্ধান্ত হোৱাৰ দিনাই জ্ঞাত হ'ব সকলোৰে, অৰ্থাৎ টিউটৰসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব। ইপিনে হাজাৰ হাজাৰ টেট উত্তীৰ্ণ শিক্ষকে শেহতীয়াভাৱে প্ৰতিবাদ কৰিছে। বেতন সুৰক্ষাসহ পদ নিয়মীয়াকৰণৰ দাবী আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ সৈতেও আলোচনা অনুষ্ঠিত হৈছে। শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে শিক্ষকসকলৰ দাবীসমূহ পূৰণ কৰিব। সমাধান হোৱাৰ দিশে প্ৰাথমিক টেট উত্তীৰ্ণ 11,000 শিক্ষকৰ সমস্যা। শিক্ষকৰ দীৰ্ঘদিনীয়া সমস্যাৰাজি সমাধানৰ দিশে আগবাঢ়িছে। কালি বেলতলাত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত কেইবাশ টেট উত্তীৰ্ণ শিক্ষকে দিছপুৰ কপাইতলিৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে সন্ধিয়াৰ ভাগলৈ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰে জনতা ভৱনত টেট উত্তীৰ্ণ শিক্ষক সমাজৰ 30জনীয়া এটা প্ৰতিনিধি দলে আলোচনাত বহে। এই আলোচনাত প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতি আৰু সমগ্ৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সঞ্চালক সঞ্জয় দত্তসহ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে। এই বৈঠকত মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সকলো দাবী আৰু সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে শিক্ষকসকলৰ সকলো দাবী সমৰ্থন কৰিছে আৰু অতি সোনকালে সমগ্ৰ বিষয়ক লৈ বিভাগীয় পৰ্যালোচনা তথা ৰিভিউ মিটিঙৰ আহ্বান কৰিছে আৰু 22 নৱেম্বৰত বিভাগে সমস্যা সমাধানৰ কাৰণে টেট উত্তীৰ্ণ শিক্ষক সমাজক পুনৰ বৈঠকলৈ আমন্ত্ৰণ কৰিছে আৰু এই বৈঠকতে শিক্ষক সমাজৰ সমস্যাসমূহ সমাধান হ'ব বুলি আশা কৰা হৈছে। ইপিনে ধৰ্মঘট কৰ্মবিৰতিৰে ৰজাঘৰৰ প্ৰতি বিদ্ৰোহ। 3 দিন ধৰি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত অচলাৱস্থা। অৰণ্য ৰোদনত ঠিকাভিত্তিক কৰ্মচাৰীৰ আৰ্তনাদ। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে ন্যূনতম বেতন 30,000 টকা পৰ্যন্ত বৃদ্ধি কৰা, চাকৰিৰ স্থায়িত্ব নিশ্চিত কৰি
কৰ্মচাৰীৰ সেৱা 60 বছৰলৈ সুৰক্ষিত কৰা, প্ৰতি বছৰে 10% বেতন বৃদ্ধি তথা বোনাছৰ ব্যৱস্থা নিয়মীয়াভাৱে প্ৰয়োগ কৰা, মৰুগীয়া বোনাছ প্ৰদান কৰি কৰ্মচাৰীৰ আৰ্থিক সুৰক্ষা সুনিশ্চিত কৰা ইত্যাদি বিষয়লৈ প্ৰতিবাদ সাব্যস্ত কৰে। আৰু বক্তাসকলে প্ৰতিবাদী সভাত কয় যে বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে প্ৰতিদিনে স্বচ্ছতাৰে কাম কৰি থাকিও বেতন আৰু চাকৰি সুৰক্ষাৰ ক্ষেত্ৰত কোনো স্থায়ী ব্যৱস্থা হোৱা নাই। ফলত তেওঁলোক অনিশ্চয়তা আৰু আৰ্থিক কষ্টত দিন কটাব লগা হৈছে। বক্তাসকলে ৰাজ্য চৰকাৰক দাবীসমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰি শীঘ্ৰে পদক্ষেপ লোৱাৰ আহ্বান জনায়। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।